মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ পাঠ ৩টো আছে ভগ্নাংশ। এই পাঠটো আজি প্ৰশ্নবোৰ আজি তোমালোকৰ লগত আলোচনা কৰিম। প্ৰথমতে ইয়াৰ এখন কাগজ দিছে, এখন সম্পূৰ্ণ কাগজ। এই কাগজখন ভাঁজ কৰিছে। এই কাগজখন ভাঁজ কৰি দিছে, এই আঁচডালত ভাঁজ কৰি দিলে দুখন কাগজ হৈছে। এই প্ৰতিটো ভাগকে আধা বুলি কোৱা হয়। প্ৰতিটো ভাগকে কি বুলি কোৱা হয়? আধা। প্ৰতিটো সমান ভাগেই সম্পূৰ্ণ কাগজখনৰ আধা। প্ৰতিটো ভাগেই হৈছে কাগজখনৰ 2 ভাগৰ 1 অংশ বা অৰ্ধাংশ। এই প্ৰতিটো ভাগৰ কাগজখনৰ অৰ্ধাংশ বুলি কোৱা হয় বা আধা বুলি কোৱা হয়। তলৰ ছবিবোৰৰ কোনকেইটা ভাগত আধা ভাগ কৰা হৈছে ৰাইট চিন দিয়া। এতিয়া পখিলাজনী দেখিছোঁ, পখিলাজনী মাজে মাজে ভাগ কৰিছে। এইটো আধা হৈছে, গতিকে আমি ৰাইট চিন দিম। এই ফুলপাহ চাওঁ, ফুলপাহৰ এইফালে কেইটা পাহি থাকিলে? 1, 2, 3টা পাহি থাকিলে, কিন্তু এইফালে কেইটা পাহি থাকিলে? 2টা পাহি থাকিলে, গতিকে এইটো আধা হোৱা নাই। এইটো চাওঁ, এই ছবিটো মাজে মাজে দুভাগ কৰিছে, এইটো আধা হৈছে। এই ছবিটো আধা হৈছে, এইটো আধা হৈছে, কিন্তু এই পাতখিলা আধা হোৱা নাই। বস্তু এটাৰ 2 ভাগৰ 1 অংশ বা অৰ্ধাংশক দুভাগৰ 1 লিখে। এইটো দুভাগ কৰি এভাগ হৈছে, গতিকে লিখিছে 2 ভাগৰ 1। এইটো দুভাগ হৈছে সমানে। যদি দুভাগ কৰি এভাগ লোৱা হয়, আধাটোক কি বুলি কোৱা হয়? 2 ভাগৰ 1 বুলি লিখা হয় বা অৰ্ধাংশ বুলি লিখা হয়। এতিয়া এই কাগজখন আছিলে, কাগজখন প্ৰথমতে দুভাগ কৰিলে। দুভাগ কৰিলে কিমান হ'ল? আধা অংশ হ'ল প্ৰতিটো। 2 ভাগৰ 1কৈ লিখিছে। এতিয়া এই কাগজখন আকৌ সৰু কৰি দিছে, আৰু এটা ভাগ কৰি দিলে। এতিয়া কাগজখন 4 ভাগ হ'ব, 4টা ভাগত ভাগ হ'ব, এইটোক কয় 4 ভাগৰ 1। এইখন কাগজ আছিলে, কাগজখন 4টা সমানে ভাগ কৰিলে। ইয়াৰ যিটো ফুট চিন আছে তাতে কাগজখন ভাগ হ'ব। তোমালোকে ভাগ কৰি চালে গম পাবা। এইটোক কোৱা হয় 4 ভাগৰ 1। আৰু 4 ভাগৰ 1টোক কোৱা হয় কাগজখনৰ 4টা সমান ভাগৰ প্ৰতিটো ভাগেই কাগজখনৰ 4 ভাগৰ 1 বা 1/4। 1/4 বুলি কোৱা হয়। 4 ভাগৰ 1টোক কোৱা হয় 1/4। তলৰ ছবিবোৰ 4 ভাগৰ 1 অংশ ৰং কৰা। ইয়াত যিটো 4টা ভাগ আছে, তোমালোকে যিকোনো এটা ভাগত ৰং কৰিব পাৰা। যিকোনো ভাগত তোমালোকে ৰং কৰিব পাৰা, হয় ইয়াত দিব পাৰা, ইয়াত দিব পাৰা, ইয়াতো দিব পাৰা, ইয়াতো দিব পাৰা। এইটো 4 ভাগৰ 1 বুলি কৈছে, ইয়াতো আমি 4 ভাগৰ 1 অংশত আমি ৰং কৰিম। ইয়াতো আমি 4 ভাগৰ 1 অংশত আমি ৰং কৰিম। যিকোনো ভাগত তোমালোকে ইয়াতো দিব পাৰা, ইয়াতো দিব পাৰা তোমালোকে। যিবোৰ ছবি 4 ভাগৰ 1 অংশ ৰং আছে, ৰাইট চিন দিয়া আহা। এই ছবিত দেখিছোঁ আমি এই ছবিটো 2 ভাগৰ 1 অংশৰ ৰং হৈছে, গতিকে আমি এইটো ৰাইট নিদিওঁ। এই ছবিটো চাওঁ, 1, 2, 3, 4, 4 ভাগ কৰি ইয়াত এভাগৰ ৰং দিয়া হৈছে, গতিকে এইটো আমি ৰাইট চিন দিম। এইটো চাওঁ, এইটো দুভাগ হৈছে, গতিকে আমি ৰাইট চিন নিদিওঁ। এইটো 4 ভাগ কৰি এভাগৰ ৰং দিছে, এইটো আমি ৰাইট চিন দিছে। তলৰ ফুটবোৰ সংযোগ কৰি 4টা বিভিন্ন আকাৰৰ বৰ্গ আঁকা। বৰ্গবোৰ বিভিন্ন ধৰণে সমানে 4টা ভাগত ভাগ কৰা। ভাগবোৰৰ 4 ভাগৰ 1 অংশ ৰং কৰা। এতিয়া এইবোৰ ফুট আমি দিয়া আছে। প্ৰথম আমি বৰ্গটো আঁকিলোঁ, এইটো এটা বৰ্গ। এইটো আমি 4 ভাগ কৰিব লাগে। এইটো আমি 4 ভাগ এনেকৈ কৰিছোঁ। এভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ। ইয়াৰ যিকোনো এটা ভাগত তোমালোকে ৰং দিবা। এইটো এটা বৰ্গ। ইয়াৰ আকাৰটো দুটা বেলেগ হৈছে। এইটো আমি বৰ্গটো আমি ৰং, ইয়াতো আমি 4 ভাগ কৰিম প্ৰথমতে। এভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ। তোমালোকে যিকোনো ভাগত ৰং দিব পাৰা। মই যেনিবা এইটো ভাগত দিছোঁ, তোমালোকে বেলেগ ভাগতো ৰং দিব পাৰা। এতিয়া এইটো এটা বৰ্গ, ইয়াৰ আকাৰো বেলেগ। যিটো আমাক 4টা বৰ্গ লিখিব কৈছে, এইটো আমি 4 ভাগ এনেকৈ কৰিম। এতিয়া চাই লৈছোঁ, আমি এই কোণীয়াকৈ দি দিছোঁ। এইটো 4 ভাগ কৰিলোঁ। ইয়াৰ এইটো ভাগত যেনিবা মই ৰং কৰি দিলোঁ। তোমালোকে বেলেগ ভাগত ৰং কৰিব পাৰা। তাৰপিছত আৰু এটা বৰ্গ আঁকিব কৈছে, গতিকে আমি সৰুকৈ এটা বৰ্গ আঁকি দিছোঁ। এইটো এটা সৰু বৰ্গ আঁকি দিলোঁ। এতিয়া সৰু বৰ্গটোৰ আমি 4 ভাগ কৰিম। এভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ। ইয়াৰ যিকোনো এটা ভাগত ৰং দি দিছোঁ। এতিয়া বিকন, মনামী আৰু মিহিৰে এখন কাগজ কাষত দেখুওৱা ধৰণে ভাগ কৰিলে। এখন কাগজ 4টা ভাগত ভাগ কৰিছে, 1, 2, 3, 4। এতিয়া বিকন আৰু মনামীয়ে কাগজখনৰ একোটা ভাগত তলত দিয়া ধৰণে ৰং কৰিলে। এইটো ৰং কৰিছে, 4 ভাগৰ 1 অংশ ৰং কৰিছে বিকনে ৰঙা ৰং কৰাৰ পাছত। এতিয়া বিকনে কাগজখনৰ 4 ভাগৰ 1 অংশত ৰঙা ৰং কৰিলে। মনামীয়ে সেউজীয়া ৰং কৰাৰ পাছত, মনামীয়ে একেখন কাগজতে এইটো বিকনে কৰিছিলে, এইটো ৰং দিলে মনামীয়ে। তাৰমানে এই কাগজখনৰ কেইটা ভাগত ৰং কৰা হ'ল? 4 ভাগ কৰি 2 ভাগত ৰং কৰা হ'ল। এতিয়া ইয়াত দেখাইছে বিকনে কৰিলে 4 ভাগৰ 1 অংশত ৰং আৰু মনামীয়ে কৰিলে 4 ভাগৰ 1 অংশত ৰং। মানে সম্পূৰ্ণ কাগজখনৰ 4 ভাগৰ 2 অংশত ৰং কৰিলে। এখন কাগজ 1, 2, 3, 4 ভাগ কৰা আছে, ইয়াৰ 2 অংশত ৰং কৰা আছে। তাৰপিছত বিকন আৰু মনামীয়ে ৰং কৰাৰ পিছত আকৌ মিহিৰে 1 অংশত কৰি দিলে। 4 ভাগৰ 1 অংশ ৰং কৰি দিলে।
এইটো বিকনে কৈছিলে, এইটো মনামীয়ে কৈছিলে, ইয়াত কৈছিলে মিহিৰে। এতিয়া কিমান অংশত ৰং কৰা হ'ল? 4/3 অংশত ৰং কৰা হ'ল। তাৰমানে 4/1 যোগ 4/1 যোগ 4/1 4/3 3/4। 4/3টোক কোৱা হয় 3/4 বা 4/3। এইটো 4/3 হিচাপে লিখা হয়। বাওঁফালৰ ৰঙৰ কৰাৰ লগত সোঁফালৰ মিলাই আহা। এইটো চাওঁ আমি কেইভাগ কৰা আছে? 1 2 3 4 4ভাগ কৰি দুভাগত ৰং কৰা আছে। গতিকে কোনটো মিলিব? ইয়াত মিলিব 4/2। ইয়াত চাওঁ আমি 1 2 3 4 4ভাগ কৰি এভাগত ৰং কৰা আছে। গতিকে এইটো মিলিব 4/1। ইয়াত মিলিব। ইয়াত চাওঁ 1 2 3 4 4ভাগ কৰি 3 ভাগত ৰং কৰা আছে। গতিকে এইটো 4/3 ইয়াত মিলিব। আৰু এইটো দুভাগ কৰি এভাগত ৰং কৰা আছে, ওপৰটোৰ লগত মিলিব। প্ৰীতি আৰু নিৰ্মলে কাগজখনৰ বিভিন্ন বস্তু সাজিবলৈ একে জোখৰ দুখন কাগজ আনিলে। এতিয়া কাগজ দুখন বেলেগ বেলেগ ধৰণে ভাঁজ কৰিবলৈ ধৰিলে। কাগজখন মই সমানে 3 ভাগ কৰিলোঁ। এখন কাগজ সমানে 3 ভাগ কৰা আছে। তাৰপিছত ময়ো সমানে কাগজখন 3 ভাগ কৰিলোঁ। পাছত পুনৰ এই ধৰণে দুভাগ কৰিলোঁ। 3 ভাগ কৰাৰ পিছত আকৌ দুভাগ কৰিলে। এতিয়া কেইটা ভাগ হৈ গ'ল? ইয়াত 3টা ভাগ আছিলে, এতিয়া 6টা ভাগ হৈ গ'ল। প্ৰীতিয়ে কাগজখনৰ এটা অংশ ৰং কৰিলে, 3 ভাগ কৰি এভাগৰ ৰং কৰিলে। সেইটো কি বুলি কৈছে? 1/3 বা 3/1। নিৰ্মলৰ কাগজখনৰ এটা অংশ ৰং কৰিলে। ইয়াত চাম, ইয়াত 6 ভাগ আছে। 1 2 3 4 5 6 6 ভাগ কৰি এভাগৰ ৰং কৰিছে। গতিকে লিখিছে 6/1 বা 6/1 এনেকৈ লিখিছে। তলৰ ছবিখনৰ গিলাচৰ থোপটোলৈ মন কৰা। ইয়াত কিমানটা গিলাচ আছে? মুঠ গিলাচ আছে 1 2 3 4 5 6 7 8। ইয়াত 8টা গিলাচ আছে। আমি 8 লিখিছোঁ। গিলাচৰ থোপটোত দুভাগৰ 1 অংশ গিলাচ কিমান থাকিব? এতিয়া যদি এই গিলাচৰ থোপটো আমি দুভাগৰ 1 মানে আধাটো লওঁ, আধাটো তোমালোকে এনেকৈও ল'ব পাৰা, এনেকৈ আধা দি দিব পাৰা। তাৰমানে এইটো এটা ভাগ, এইটো এটা ভাগ। ইয়াত কেইটা থাকিব? 4টা থাকিব। বা তোমালোকে আধাটো, এই আধাটো এনেকৈও দিব পাৰা, এনেকৈ যেনিবা নিদি এনেকৈও দিব পাৰা, এই দীঘলকৈ দিব পাৰা। এতিয়াও এইটো ভাগ, এইটো এটা ভাগ, দুভাগ হৈ গ'ল। এতিয়াও 4টা হৈ যাব। তলৰ ছবিখনৰ নিৰ্দেশ দিয়া অনুসৰি ঘেৰ দিয়া 3 ভাগৰ 1 অংশ। এতিয়া এইখন কিতাপ দেখিছোঁ আমি, এইটো এটা ভাগ, এইটো 2টা ভাগ, এইটো 3টা ভাগ হৈ গ'ল। এইটো এভাগ, দুভাগ, 3 ভাগ। 3 ভাগৰ 1 অংশ ঘেৰ দিব কৈছে। আমি যিকোনো ভাগত এনেকৈ ঘেৰ দিব পাৰিছোঁ। বা এনেকৈ নিদি তোমালোকে এনেকৈও ৰং দিব পাৰা, ঘেৰটো দিব পাৰা, যে এনেকৈ এভাগ, এই দুভাগ, 3 ভাগ, ইয়াৰ এটা ভাগত তোমালোকে এনেকৈও ঘেৰ দিব পাৰা। এতিয়া 4/3 অংশত ঘেৰ দিয়া। ইয়াত চাওঁ আমি এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ। 4/3 অংশত দিবলৈ কৈছে। গতিকে এইটো 4/1 অংশ হ'ব, এইটো 4/2 অংশ হ'ব, এইটো 4/3 অংশ। গতিকে 4/3 অংশ মানে এই গোটেইখিনি আমি এইটো 4/3 অংশত আমি ঘেৰ দিছোঁ। 4/1 অংশত ঘেৰ দিয়া। ইয়াত আমি 4/1 অংশ, এইটো এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ যদি কওঁ আমি, এই 4/1 অংশ আমি এনেকৈ ঘেৰ দি দিছোঁ। এইটো এটা ভাগ হৈ গ'ল, এইটো 2টা ভাগ, 3টা ভাগ, 4টা ভাগ। 6/1 অংশত ঘেৰ দিয়ে। এইটো তোমালোকৰ ভুল হৈ আছে। এইটো 6 লিখি নল'বা। এইটো তোমালোকে হয় 4/1 লিখি ল'বা, এই 6/1টো নিলিখিবা, এইটো ভুল হৈ আছে। কাৰণ 4/1 অংশ যদি দিওঁ আমি, এইটো 4/1 অংশ হ'ব। বা তোমালোকে এইটো প্ৰশ্ন 4/1 অংশ নিদি 7/1 অংশ দি ল'ব পাৰা। 4/1 অংশ যদি নিদিয়ে 7/1 অংশ দি ল'বা, তেতিয়াও শুদ্ধ হ'ব। যদি 7/1 অংশ দিওঁ, আমি চাওঁ, যদি 6/1 অংশ নিদি 7/1 অংশ দিওঁ, তেতিয়া চাওঁ প্ৰশ্নটো 1 2 3 4 5 6 7 7/1 অংশ আমি এনেকৈ ভাগ কৰি দিম। এইটো 6/1টো ভুল হৈ আছে কিতাপত দেই। এইটো 7/1 অংশ এনেকৈ ভাগ কৰি দিব পাৰা। বা 4/1 অংশ দিলে মই আগত যেনে দেখাইছিলোঁ সেইমতে ভাগ কৰিব পাৰিবা। 4/3 অংশত ঘেৰ দিয়া। এইটো এভাগ, দুভাগ, 3 ভাগ, 4 ভাগ। 4/3 অংশ আমি এই 3টা অংশ দি দিলোঁ। 4/1, 4/2, 4/3। তাৰপিছত দিছে আমাক তুলনা কৰোঁ আহা। পিনাকী আৰু তাজনীনে গৰমৰ বন্ধত লগ হৈ কাগজেৰে কিছুমান ফুল সাজিবলৈ মন কৰিলে। দুয়োজনীয়ে 2খন সমান জোখৰ কাগজ আনিলে। কাগজখনৰ মই সমানে দুভাগ কৰি লওঁ, দুপাহ ফুল সাজিব পাৰিম। এতিয়া এখন কাগজ আনিছে, সমানে দুভাগ কৰিছে। আৰু এই ছোৱালীজনীয়ে কৈছে মই কাগজখনত সমানে 3 ভাগ কৰিছে। 3 ভাগ কৰি 3 পাহ ফুল সাজিব। পিনাকীয়ে এপাহ ফুল সাজিবলৈ কাটি লোৱা কাগজৰ অংশ। এতিয়া এইটো কিমান ফুল সাজিবলৈ কাগজখন কেইভাগ কৰিছিলে? দুভাগ কৰিছিলে। দুভাগ কৰি এভাগ লৈছিলে। মানে আমি ইয়াত লিখিম 2/1 বুলি লিখিম আমি ইয়াত।
এইটো অংশ এটা অংশ লৈছিলে কাগজ ফুল সাজিবলৈ, গতিকে এইটো কিমান অংশ আছিলে? এই ভাগটোৰ ইয়াত দুভাগ আছিলে, দুভাগ কৰি এভাগ লৈছিলে, গতিকে আমি ইয়াত লিখিম 2/1। তাৰপিছত এইটো ইয়াত 3 ভাগ কৰিছিলে, 3 ভাগ কৰি এভাগ গৈছিলে, কিমান লিখিম আমি? 3/1। এতিয়া কোনটো অংশ ডাঙৰ হ'ল? 2/1টো ডাঙৰ হ'ল নে 3/1টো ডাঙৰ হ'ল? 2/1ৰ অংশটো এইটো আৰু 3/1ৰ অংশটো এইটো, কোনটো অংশ ডাঙৰ? 2/1টো ডাঙৰ। এতিয়া ইয়াত দেখাইছে কাগজৰ অংশটো 2/1টো ডাঙৰ, এইটো 2/1টো ডাঙৰ হ'ল, 3/1টো সৰু হ'ল, গতিকে 2/1 3/1তকৈ ডাঙৰ। ইয়াত চাওঁ আমি, ইয়াত কৈছে 3/1 অংশত ৰং কৈছে, এইটো হৈছে 3/1 আৰু এইটো হৈছে 4/1, কাৰণ ইয়াত 4 ভাগ কৰি এভাগত ৰং কৈছে। কোনটো ছবিত আমি ডাঙৰ দেখিছোঁ? 3/1 অংশটো আমি ডাঙৰ দেখিছোঁ, এইটো সৰু দেখিছোঁ। এতিয়া ইয়াত চাওঁ, গতিকে ছবি চাই তুলনা কৰোঁ বুলি কৈছে, গতিকে ইয়াত চাওঁ আমি 3/1টো ডাঙৰ, আমি ইয়াত লিখিম 3/1 অংশটো ডাঙৰ, 3/1 অংশটো 4/1তকৈ ডাঙৰ। ইয়াত লিখিছে 3/1টো 4/1তকৈ ডাঙৰ। পিছতো চাওঁ, এইটো ছবি 4/1 অংশত ৰং কৰিছে, এইটো 5/1 অংশত ৰং কৰিছে, গতিকে 4/1টো ডাঙৰ হ'ব, 5/1টো কিন্তু সৰু হ'ব। আমি ছবিটো চোৱা তোমালোকে, এইটো ডাঙৰ আৰু এইটো সৰু হৈছে। যেনেকৈ ইয়াত 5 ভাগ কৰি এভাগত ৰং কৰিছে আৰু ইয়াত 6 ভাগ কৰি এভাগত ৰং কৰিছে, গতিকে 5/1টো ডাঙৰ কিন্তু 6/1টো সৰু। ইয়াত যেনেকৈ 6/1 অংশ আৰু ইয়াত 7/1 অংশ, 6/1টো ডাঙৰ, 7/1টো সৰু। যিমানে এই হৰটো সৰু হয়, হৰটো যিমানে সৰু হয় ভগ্নাংশটো কিন্তু লবটো একে আছে। চোৱা, ইয়াত 1 আৰু 1, ইয়াতো 1 আছে, ইয়াতো 1 আছে, ইয়াতো 1 আছে, কিন্তু ইয়াত তলৰটো হৰটো এটা সৰু আনটো ডাঙৰ। যদি হৰটো সৰু হয় তেতিয়াহে ভগ্নাংশটো ডাঙৰ হ'ব। তেনেকৈ কাগজৰ ৰং কৰা অংশবোৰ মন কৰা, এইটো 3/1, 4/1, 5/1, 6/1, 7/1, গতিকে আটাইতকৈ ডাঙৰ কোনটো হ'ব? 3/1টো। এই ছবিটো চোৱা তোমালোকে, 3/1টো আটাইতকৈ ডাঙৰ। এই গোটেইকেইটা ৰং কৰা অংশতকৈ 3/1টো ডাঙৰ, আৰু একেবাৰে সৰু হৈছে 7/1, 7/1 এইটো, গতিকে এইটো হৈছে একেবাৰে সৰু। ইয়াত দেখাইছে 3/1টো আটাইতকৈ ডাঙৰ, 3/1টো 4/1তকৈ ডাঙৰ, 4/1টো 5/1তকৈ ডাঙৰ, 5/1টো 6/1তকৈ ডাঙৰ, আৰু 6/1টো 7/1তকৈ ডাঙৰ। ইয়াত জানি থোৱা তোমালোকে, এইটো একেটা বস্তুকে বেছিকৈ সমানে ভাগ কৰিলে ভাগবোৰ ক্ৰমান্বয়ে সৰু হৈ গৈ থাকে। একেটা বস্তুকে যদি ভাগ কৰি যাওঁ ভাগবোৰ সৰু হৈ গৈ থাকে। তলৰ ছবিবোৰ ৰং কৰা অংশৰ ভগ্নাংশত লিখা। ইয়াত কিমান অংশত ৰং কৰা হৈছে? 2 ভাগ কৰি এভাগত ৰং কৰা আছে। ইয়াত চাওঁ, 3 ভাগ কৰি এভাগত ৰং কৰা আছে। ইয়াত 4 ভাগ কৰি 1 2 3 4, ইয়াত 5 ভাগ কৰা আছে, 5 ভাগ কৰি এভাগত ৰং কৰা আছে। ইয়াত 4 ভাগ কৰি এভাগত ৰং কৰা আছে। ইয়াত চাওঁ, 1 2 3 4 5 6 7, 7 ভাগ কৰি এভাগত ৰং কৰা আছে। ইয়াত 6 ভাগ কৰি 1 2 3 4 5 6, 6 ভাগ কৰি এভাগত ৰং কৰা আছে। এতিয়া ভগ্নাংশবোৰ ঊৰ্ধ্বক্ৰমত সজালে আমি পাম, ঊৰ্ধ্বক্ৰম মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ। একেবাৰে সৰু কোনটো? একেবাৰে সৰু হ'ব ইয়াত 7/1টো সৰু হ'ব। তাৰপিছত আমি লিখিব লাগিব 6/1, তাৰপিছত 5/1, তাৰপিছত 4/1, 3/1 আৰু 2/1টো আটাইতকৈ ডাঙৰ। 2/1টো আটাইতকৈ ডাঙৰ হৈছে, গতিকে আমি ইয়াত লিখিছোঁ। কৰিমে বাৰী এখনত 3/1 অংশ আলু খেতি কৰিছে। একে জোখৰ আন এখন বাৰীত 5/1 অংশই পাৰ থৈ আলু খেতি কৰিছে। কোনজনৰ আলু খেতি অংশ বেছি? কোনজনৰ আলু খেতি অংশ বেছি হ'ব? 3/1 ডাঙৰ নে 5/1টো ডাঙৰ সুধিছে? উত্তৰটো হ'ব কৰিমৰ অংশ। ইয়াত লিখিম আমি কোনজনৰ আলু খেতি অংশ বেছি, গতিকে আমি ইয়াত লিখিম কৰিম। কৰিমৰ কিমান অংশ? 3/1 অংশ, এইটো বেছি হ'ব, বা কৰিমো লিখিব পাৰোঁ। বগাকৃতি কাগজ এখনত ৰং দিয়া হৈছে। এতিয়া মুঠ কিমান অংশত হালধীয়া ৰং দিয়া হৈছে? এতিয়া এই ছবিটো চাওঁ, আমি ছবিটো চাই পিনি আমি দেখিম মুঠ কিমানটা অংশ আছে। 1 2 3 4 5 6 7 8 9, 9 ভাগৰ 3 অংশত হালধীয়া ৰং দিয়া হৈছে। ইয়াত লিখিম আমি 9 ভাগৰ 3, 9 ভাগৰ 3। মুঠ কিমান অংশত ৰঙা কৰা হৈছে? ইয়াত 9 ভাগৰ কিমান অংশত? 1 2 3 4, 9 ভাগৰ 4 অংশত ৰঙা ৰং দিয়া হৈছে। মুঠ কিমান অংশত নীলা ৰং দিয়া হৈছে? নীলা ৰং, এইটো ৰংটো হয়তো নীলা হ'ব লাগিছিল, ক'লা দি দিলে।
নীলা ৰং দিয়া নাই, ইয়াত কলা ৰং। যেহেতু এই ৰংটোকে নীলা বুলি ধৰি লওঁ, 9/2 হয়। এইটো আচলতে কলা হৈ গৈছে। তলত দিয়া ছবিবোৰ বাওঁফালৰ ছবিৰ ৰং কৰা অংশবোৰ ভগ্নাংশত লিখা। বাওঁফালৰ ৰং কৰা অংশ মুঠ অংক চাই সোঁফালৰ ছবিত ৰং কৰা আৰু খালী ঘৰটো ভগ্নাংশত লিখা। এতিয়া ইয়াত লিখিছে 3/1 আৰু ইয়াতো 3/1, মানে 3/2 অংশত ৰং কৰা হৈছে। এইটো ছবি চাওঁ খ নম্বৰটো। ইয়াত কিমান অংশত 4/1 অংশত ৰং কৰা হৈছে। 1 2 3 4, 4/1 অংশত ৰং কৰা হৈছে। ইয়াতো 4/1 অংশত আৰু ইয়াতো 4/1 অংশত। মুঠতে মুঠ ছবিটোত কিমান অংশ ৰং কৰা হ'ব? 4/3 অংশত। ইয়াত যেনেকৈ 3/1 আৰু 3/1 লগাই কিবা আছে 3/2। ইয়াত 4/1 তিনিটা আছে, গতিকে ইয়াত আমি 3 ৰং দি দিম। এই 3 মই ৰং দি দিলোঁ। ইয়াত লিখিম 4/3। তোমালোকে ইয়াত যিটো ৰং আছে সেই ৰংটো মতে ইয়াত লিখি দিবা। ইয়াত চাওঁ 1 2 3 4 5 6 7 8। ইয়াত লিখিছে 8/1 অংশত ৰং। ইয়াতো 8/1 অংশত, ইয়াতো 8/1 অংশত, তাৰপিছত ইয়াতো 8/1 অংশত আৰু ইয়াতো 8/1 অংশত। মানে 8/1 কেইটা আছে? 1 2 3 4 5টা। গতিকে আমি যিকোনো 5টা আখৰত ইয়াত ৰং দি দিম। ইয়াত 4টা হৈ গ'ল আৰু এটা নম্বৰ ৰং দি দিলোঁ। মুঠতে 5টা আখৰত তোমালোকে ৰং দিবা আৰু ইয়াত লিখিবা 8/5। সমান জোখৰ 4টা বৃত্ত আকৃতি লৈ প্ৰতিটোকে ছবিত দেখুওৱা ধৰণে ভাগ কৰি ৰং কৰা হ'ল। এতিয়া সমান জোখৰ আটাইকেইটা বৃত্ত ইয়াত দুভাগ কৰি ৰং কৰিছে, দুভাগ কৰি এভাগত ৰং কৰিছে। ইয়াত 4 ভাগ কৰিছে, 1 2 3 4, 4 ভাগ কৰি ইয়াত দুভাগত ৰং কৰিছে। মানে ইয়াত যিটো ভাগত ৰং কৰিছে সেইটোকে ইয়াত একেটা ভাগতে ৰং কৰা হৈছে, কিন্তু ইয়াত ভাগটো আৰু সৰু কৰি দিছে। এইটো ডাঙৰ ভাগ আছিলে, এই ভাগটোকে সৰু কৰি দিছে। ইয়াত 6 ভাগ কৰিছে, 1 2 3 4 5 6, 6 ভাগ কৰি ইয়াত 3 ভাগত ৰং কৰিছে, 1 2 3। মানে এই ভাগটোৱে হয়। ইয়াত যিমান অংশত ৰং কৰা হৈছে ইয়াতো একেটা অংশতে একেখিনি ছবিতে ৰং কৰা হৈছে, কিন্তু ভাগটো আৰু সৰু হৈছে। ইয়াত যেনিবা এইটো ডাঙৰ এটা ভাগ আছিলে, ইয়াতে সৰু কৰি 3 ভাগ কৰি দিছে। ইয়াত এই সৰু কৰি 2 ভাগ কৰি দিছে, কিন্তু ৰং কৰা অংশটো একেই হৈছে, ৰং কৰা ঠাইখিনি একেই হৈছে। ইয়াতো এই ভাগটোকে ইয়াত 4টা ভাগ কৰি দিছে, 1 2 3 4। মানে গোটেই ছবিটো 8টা ভাগ কৰিছে, 8 ভাগ কৰি 4 ভাগত ৰং কৰা হৈছে। কিন্তু ইয়াত আমি কি দেখিলোঁ? প্ৰতিটো চিত্ৰৰে ৰং কৰা অংশ সমান। ইয়াত ৰং কৰা অংশ যিখিনি, ইয়াত ৰং কৰা অংশ যিখিনি, ইয়াত যিখিনি আৰু ইয়াত যিখিনি সমান। গতিকে এই গোটেইকেইটা ভগ্নাংশ সমান। 2/1 সমান 4/2, 6/3 সমান 8/4। ইয়াত দেখিছে 5/1 অংশত বৃত্তটো ৰং কৰিছে, 1 2 3 4 5, 5/1 অংশ আৰু ইয়াত 10 ভাগ কৰি দুভাগত ৰং কৰিছে। মানে এই অংশটো সমান, গতিকে 5/1 সমান 10/2। এতিয়া চাওঁ আমি এই ছবিটো দুভাগ কৰি এভাগত ৰং কৰিছে। আমি ইয়াত লিখিম প্ৰথমতে 2/1 লিখিম। তাৰপিছত এই ছবিটোকে আমি একেটা ছবিকে 4 ভাগ কৰিছে, এভাগ 2 ভাগ 3 ভাগ 4 ভাগ। 4 ভাগ কৰি এই অংশখিনিকে সৰু কৰি দিছে। ইয়াত 4/2 হৈছে, 4 ভাগ কৰি 2 ভাগ হৈছে। তাৰপিছত একেটা ছবি কেইভাগ কৰিছে বাৰু? 1 2 3 4 5 6 7 8, 8 ভাগ কৰি এই একেকেইটা ভাগকে ৰং কৰি দিছে, এইকেইটা ভাগত। ইয়াত যিটো অংশ ৰং কৰিলোঁ ইয়াতো ৰং কৰিলোঁ, কিন্তু ইয়াত ঘৰ কেইটা আছে? 1 2 3 4, ৰং কৰা ঘৰ কেইটা আছে? 4টা আছে, গতিকে 8/4। গতিকে 2/1 সমান 4/2 সমান 8/4। পিছৰ ছবিটো ইয়াত চাওঁ আমি কেইভাগ কৰিছে? 1 2 3 4 5 6, 6 ভাগ কৰি দুভাগত ৰং কৰিছে। ইয়াত আমি 3 ভাগ দেখিছোঁ, গতিকে এই অংশটো আমি ৰং কৰি দিম, ইয়াত যিটো ৰং আছে তোমালোকে ইয়াত ৰংটো দি দিবা। এতিয়া 3/1, গতিকে 3/1 সমান 6/2। কৰোঁ আহা, সমান চিহ্নৰ সোঁফালে থকা ছবিবোৰ এনেভাৱে ৰং কৰা যাতে সমান চিহ্নৰ বাওঁফালে থকা ছবিৰ ৰঙৰ সৈতে বা অংশৰ সৈতে সমান হয়। তলৰ বাকচত ৰং কৰা অংশ আৰু অংশবোৰ ভগ্নাংশত লিখা। এই ছবিটো আমি কেইভাগত ৰং কৰা চাওঁ? 1 2 3 4, 4 ভাগ কৰি ইয়াত 4 ভাগ কৰি দুভাগত ৰং কৰা হৈছে। গতিকে ইয়াত চাওঁ আমি, ইয়াতো আমি 1 2 3 4 5 6 7 8, 8 ভাগ কৰি এই 4 ভাগত ৰং কৰি দিছে। কেইভাগত ৰং কৰিলোঁ এতিয়া? 1 2 3 4, 8 ভাগ কৰি ইয়াত 4 ভাগত ৰং কৰা হৈছে। ইয়াত যিটো ৰং আছে তোমালোকে ইয়াত এই ৰংটো ইয়াত দি দিবা। ইয়াত চাওঁ 1 2 3 4 5 6 7 8, 8 ভাগ কৰি ইয়াত দুভাগত ৰং দিছে। তাৰপিছত আমি ইয়াত কি কৰিম?
4 ভাগ কৰি ইয়াত দুভাগত ৰং দি দিম যেটো দুভাগত ৰং দিছে গতিকে 4 ভাগ কৰি এভাগত ৰং দিলে হ'ব এটা ভাগত ৰং দিলে হ'ব এই 4 ভাগ আছে 1 2 3 4 4 ভাগ কৰি ইয়াত এভাগত ৰং দিছে তাই এই ভাগটোৱে সমান হ'ব তাৰপিছত চাওঁ ইয়াত এই ছবিটো ইয়াতো 4 ভাগ কৰি ইয়াত ৰং দিছে দুভাগত ইয়াত 4 ভাগ কৰি দুভাগত ৰং দিছে ইয়াত আমি কি কৰিম দুভাগ কৰি এভাগত ৰং দি দিম দুভাগ দিয়া আছে দুভাগ কৰি আমি এভাগত ৰং দি দিম এই এভাগত তোমালোকে ৰং দি দিবা 4 ভাগৰ 2 আৰু দুভাগৰ 1 টো সমান ইয়াত চাওঁ ইয়াতো 4 ভাগ কৰি দুভাগত ৰং দিয়া আছে ইয়াত আমি 4 ভাগ কৰি ইয়াত কি ভাগ কৈছে 8 ভাগ 1 2 3 4 5 6 7 8 8 ভাগ কৰি আমি 4 ভাগত ৰং দি দিম 8 ভাগ কৰি আমি 4 ভাগত ৰং দি দিলে এই ভাগটোৰ লগত এটো সমান হৈ যাব তলৰ সজ্জাটো প্ৰতিটো অংশ ভগ্নাংশত লিখা এতিয়া 1 টো আসলে 1 টো সমানে দুভাগ কৰিলে দুভাগৰ 1 হৈছে আকৌ দুভাগৰ 1 টো যদি সমানে দুভাগ কৰো দুভাগৰ 1 টো আমি সমানে এই 1 টোকে আমি 3 ভাগ কৰিব লাগিছে গতিকে আমি কৰিম এনেকে প্ৰতিটো অংশ ইয়াত দুভাগ কৰিছে প্ৰতিটো অংশ লিখিছে দুভাগৰ 1 লিখিছে ইয়াত কেইটা ভাগ আছে 3 ভাগ এভাগ দুভাগ 3 ভাগ গতিকে প্ৰতিটো অংশ আমি লিখিম 3 ভাগৰ 1 3 ভাগৰ 1 আৰু এটো 3 ভাগৰ 1 ইয়াত 4 ভাগ দেখিছো 1 2 3 4 গতিকে আমি লিখিম 4 ভাগৰ 1 4 ভাগৰ 1 4 ভাগৰ 1 আৰু 4 ভাগৰ 1 পিছৰ ছবিটো দেখিছো আমি 5 ভাগ 1 2 3 4 5 গতিকে এই লিখিম 5 ভাগৰ 1 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 তাৰমানে 5 ভাগৰ 1 5টা লগ লাগিলে 1 হৈ যায় 4 ভাগৰ 1 1 2 3 4 4 ভাগৰ 1 4টা লগ লাগিলে 1 হয় 2 ভাগৰ 1 দুটা লগ লাগিলে 1 হয় 3 ভাগৰ 1 তিনটা লগ লাগিব 1 2 3টা লগ লাগিলে 1 হয় ইয়াত দেখিছো 1 2 3 4 5 6 গতিকে আমি লিখিম 6 ভাগৰ 1 6 ভাগৰ 1 6 ভাগৰ 1 ইয়াত গতিকে আমি 6 ভাগৰ 1 কে লিখি দিলো ইয়াত তোমালোকক দিছে পঢ়েলিকা তলৰ ছবিটোৰ ৰং কৰা অংশৰ ভগ্নাংশবোৰ খালি বাকচত লিখা ইয়াত দেখিছো আমি যেটা এটো ডাঙৰ অংশ আৰু কিন্তু এটো সমানে দুভাগ হৈ আছে সৰু অংশ হৈ আছে গতিকে প্ৰতিটো আমি সৰু সৰু বৰ্গক আমি সমানে দুভাগ কৰি দিম এই দুভাগটি এনে কৰিম এটো আমি যেটো সৰু দুভাগ হৈ আছে এই প্ৰতিটো বৰ্গ আমি সমানে সৰু সৰুকে দুভাগ কৰি লম এতিয়া প্ৰতিটো ঘৰ সৰু সৰুকে দুভাগ কৰি ললো ইয়াত যেটো হালদিয়া ঘৰটো এটো বগা ঘৰটো সমানে দুভাগ আছিল ইয়াতো আমি দুটা ভাগ কৰি ললো এতিয়া আমাক কৈছে মুঠ ৰঙা অংশত কিমান অংশত ৰং কৰা হৈছে এতিয়া গোটেইকেইটা যদি ঘৰ তোমালোকে হিচাপ কৰা ইয়াত মুঠতে 72টা ঘৰ পাবা এফালে চাও আমি 1 2 3 4 5 6 আৰু এফালে চাও 1 2 3 4 5 6 1 2 3 4 5 6 7 8 9 10 11 12 আৰু এফালে চাও এফালে 12টা হৈ গল আৰু এফালে কেটা হৈছে যদি গোটেইকেইটা ঘৰ হিচাপ কৰা তোমালোকে 72টা ঘৰ পাবা ইয়াত সৰু ঘৰ এতিয়া ৰঙা অংশত মুঠ কিমানটা ঘৰ ৰং কৰা হৈছে ইয়াত চাও 1 2 3 4 5 6 7 8 তাৰমানে 72 ভাগৰ 8 অংশত ইয়াত ৰঙা ৰং কৰা হৈছে হেউজীয়া ৰং কেটা চাও আমি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তাৰমানে প্ৰতিটো ভাগ দুভাগ আছে 32 72 ভাগৰ 32 অংশত হেউজীয়া ৰং কৰা হৈছে হালধীয়া ৰং চাও আমি 1 এটো এভাগ হয় 1 2 3 4 5 6 7 8 72 ভাগৰ 8 অংশত হালধীয়া ৰং কৰা হৈছে